সাধাৰণতে দেখা নোপোৱা খুব এটা বিৰল দৃশ্য। যোৱাকালি মই টাউনৰ পৰা আহি থকা অৱস্থাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা বিৰল দৃশ্য দেখা পালোঁ বন্ধুসকল। আহি থকা অৱস্থাত মই দেখা পালোঁ যে এজনী ছোৱালীয়ে ৰাজপথৰ মাজত ৰিলছ ভিডিঅ' বনাই আছে, গানৰ ৰিলছ ভিডিঅ' বনাই আছে। আপুনি ভাবক কথাটো এবাৰ, ছোৱালীজনী ৰাজপথৰ মাজত ভিডিঅ' বনাই আছে, মানুহবিলাকৰ কাণ্ডজ্ঞান চাওক। পিছফালৰ পৰা মই দেখা পালোঁ যে এখন গাড়ী আহি হৰ্ণ মাৰি আছে। আপুনি চিন্তা কৰক, এজনী ছোৱালীয়ে ভিডিঅ' বনাই আছে, তাইতো প্ৰেক্টিছ কৰি আহিছে ন ঘৰৰ পৰা, তাইতো হঠাৎ অহা নাই নহয় ৰাজপথত। হয়তো তাই প্ৰথমতে ঘৰত বনাইছিলে ভিডিঅ', পদূলিত বনাইছিলে, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কৰিহে আজি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আহিছে। তাই যে আমাৰ কাৰণে ইমানখিনি কৰি আছে, ছেক্ৰিফাইচ কৰি আছে, বিনিময়ত তাই কি পালে? কোনোবাই হৰ্ণ মাৰি আছে, কোনোবাই ছাইডৰ পৰা হাঁহি আছে। নাই বন্ধুসকল, মোৰ বহুত বেয়া লাগিছে এইখিনি চাই, মোৰ বহুত বেয়া লাগিছে। আপোনালোকেই ভাবক, কোনোবাই যদি হৰ্ণ মাৰি থাকে, কোনোবাই যদি হাঁহি থাকে, তাই পাৰফৰ্ম কৰিব কেনেকৈ? মানুহে তাইক এনকাৰেজ দিব লাগে কি নালাগে? বন্ধুসকল, মোৰ বহুত বেয়া লাগিছে যে এখন গাড়ী আহি তাইক হৰ্ণ মাৰি আছে। আৰে আপুনি 5 মিনিট আপোনাৰ অফিচ দেৰি হ'লেই যেনিবা, আপোনাৰ 5 মিনিট অফিচত দেৰি হ'লেই যেনিবা, কিনো লছ হৈ গ'ল? বন্ধুসকল, আজিকালি দিনবোৰ কিদৰে পৰিৱৰ্তন হৈছে আপুনি ভাবকচোন। ছোৱালীজনীয়ে ইমান প্ৰেক্টিছ কৰি আজি ইমান দূৰলৈকে আহি পাইছে। ফুটপাথত থকা মানুহকেইটা তাই গামোচা পিন্ধাব লাগিছিল নে নালাগিছিল? জাপি এখন দিব লাগিছিল নে নালাগিছিল? সেয়া নকৰি কি কৰি আছে বন্ধুসকল? হাঁহি আছে। মই সিহঁতক বুজাবলৈ চেষ্টা কৰিলোঁ যে তাইতো নিজৰ কাৰণে ভিডিঅ' বনোৱা নাই। হয়তো ভিডিঅ'টো তাই ইনষ্টাত দিব, হয়তো ফেচবুকত দিব, নতুবা ইউটিউবত দিব। আমিতো চাম না, অফিচৰ পৰা গৈ, ঘৰৰ পৰা গৈ কাম বন কৰি সন্ধিয়া টাইমততো তাইৰ ভিডিঅ'খিনি আমিয়ে চাম, মনোৰঞ্জনখিনিতো আমিয়ে পাম। নাই বেয়া কথা। মই বহুত বেয়া লাগিছে বন্ধুসকল। মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আমি যাতে সেই শিল্পীসকলক সাদৰেৰে সন্মান কৰিব পাৰোঁ। আৰু লগতে মই প্ৰশাসনকো অনুৰোধ জনাইছোঁ যে এনেকৈ ধৰণৰ যদি কোনোবা শিল্পীয়ে ৰাজপথৰ মাজত ডেন্স কৰিব বিচাৰে, ভিডিঅ' বনাব বিচাৰে, কমেও আধা ঘণ্টাৰ কাৰণে ৰাস্তাটো বাইপাছ কৰিব পাৰি নেকি চাবচোন, ছিষ্টেমটো তেনেকুৱা কৰিব পাৰি নেকি? বন্ধুসকল, ঘটনাটো মোৰ বহুত বেয়া লাগিছে, ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বহুত দুখ লাগিছে বন্ধুসকল। অৱশেষত তেনেকুৱা ধৰণৰ শিল্পীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি, তৰাৰ দৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি মই কথাখিনি ইয়াতে বন্ধুসকল, ভিডিঅ'টো কেৱল মাত্ৰ মনোৰঞ্জনৰ বাবেহে আছিল। কোনো বাইদেউ ভণ্টিয়ে বেয়া নাপাব দেই। ধন্যবাদ।